সাহাব আৰু অসম ৰাজ্যিক জমিয়ত উলামা মুস্তাক আনফুছ সাহাবৰ আৰু আমছুৰ আমি দুটা সংগঠনে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন দাখিল কৰিছিলোঁ যে আপোনালোকে জানে যে প্ৰায় 6 বছৰ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত NRC পাব্লিছ হৈছিলে, NRCৰ কাম হৈছিলে আৰু সেই তেতিয়াৰ পৰা আমি অসম যিসকল আচলতে আইনগতভাৱে যেতিয়া পাব্লিছ হৈ যায় তাৰপিছত তেওঁলোকক আইনগতভাৱে দুটা কাম থাকে, হয় যিসকলৰ নাম NRCত আহিছে তেওঁলোকক আই কাৰ্ড দিব লাগে, যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যন স্লিপ দি হিয়াৰিং কৰি তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰিব লাগে বা মানুহখিনিক চিনাক্ত কৰিব লাগে। এই কথা বাৰ্তাখিনি আমি বিভিন্ন সময়ত ভাৰত চৰকাৰ, RGI, অসম চৰকাৰ, NRC কৰ্তৃপক্ষক আমি অৱগত কৰি আহিছিলোঁ যে যিসকলৰ নাম ইতিমধ্যে NRCত আহিছে তেওঁলোকক আই কাৰ্ড দিব লাগে, যিসকলৰ অহা নাই তেওঁলোকৰ হিয়াৰিং প্ৰচেছটো, আপিল প্ৰচেছটো ষ্টাৰ্ট কৰিব লাগে। কিন্তু আমাৰ কথাখিনি তেওঁলোকে শুনা নাই। তেওঁলোকক আমি বাৰে বাৰে আবেদন কৰাৰ পিছত জমিয়ত উলামা হিন্দ, ষ্টেট জমিয়ত, আনফুছ সাহাব, আমছু আমি একেলগে কৰাৰ পিছতো তেওঁলোকে নুশুনাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন কৰিছিলোঁ আমছুৰ ফালৰ পৰা আৰু জমিয়ত উলামা হিন্দৰ ফালৰ পৰা আমি আবেদন কৰিছিলোঁ আৰু আবেদন মতে আজি দুজনীয়া বিচাৰপীঠত শুনানি হৈছে আৰু ইতিমধ্যে শুনানিৰ পিছত আমাৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল, ইন্দ্ৰজয় সিং, ফয়জাল আইবি চাহাবে যুক্তি প্ৰদৰ্শন কৰিছে আৰু তেতিয়া যুক্তি প্ৰদৰ্শনৰ পিছত এটা কথা সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰ, RGI, অসম চৰকাৰ, NRC কৰ্তৃপক্ষ আৰু তেওঁলোকক ইতিমধ্যে নোটিছ জাৰি কৰিছে যে কিয় কি কাৰণত আজিলৈকে প্ৰায় দীঘলীয়া সময় হৈ যোৱাৰ পিছতো তেওঁলোকক যিসকলৰ নাম NRCত আছে তেওঁলোকৰ আই কাৰ্ড দিয়া হোৱা নাই আৰু যিসকলৰ নাম NRCত অহা নাই তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিয়া হোৱা নাই, এই লৈ তেওঁলোকক নোটিছ জাৰি কৰিছে আৰু আমি আশাবাদী যে নিশ্চিতভাৱে যিসকল মানুহৰ নাম NRCত আহিছে তেওঁলোকে আই কাৰ্ড পাব আৰু যিখিনি নাম অহা নাই তেওঁলোকৰ হিয়াৰিং ষ্টাৰ্ট হ'ব আৰু মহামান্য উচ্চতম ন্যায়ালয়ে এইখিনি ন্যায় প্ৰদান কৰিব আৰু সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত যিহেতু কামখিনি হৈ আছে গতিকে এই কামখিনি সুপ্ৰিম কোৰ্টৰ মনিটৰিঙতে শেষ হ'ব বুলি আমি আশাবাদী হৈ আছোঁ আৰু নিশ্চিতভাৱে মানুহখিনি এটা ন্যায় পোৱাৰ আশাৰে আচলতে আমি জমিয়ত উলামা হিন্দ আৰু আমছুৱে আজি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছোঁ। সাহাব আৰু অসম ৰাজ্যিক জমিয়ত উলামা হিন্দ মুস্তাক আনফুছ সাহাবৰ আৰু আমছুৰ আমি দুটা সংগঠনে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন দাখিল কৰিছিলোঁ যে আপোনালোকে জানে যে প্ৰায় 6 বছৰ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত NRC পাব্লিছ হৈছিলে, NRCৰ কাম হৈছিলে আৰু সেই তেতিয়াৰ পৰা আমি অসম যিসকল আচলতে আইনগতভাৱে যেতিয়া পাব্লিছ হৈ যায় তাৰপিছত তেওঁলোকক আইনগতভাৱে দুটা কাম থাকে, হয় যিসকলৰ নাম NRCত আহিছে তেওঁলোকক আই কাৰ্ড দিব লাগে, যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যন স্লিপ দি হিয়াৰিং কৰি তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰিব লাগে বা মানুহখিনিক চিনাক্ত কৰিব লাগে। এই কথা বাৰ্তাখিনি আমি বিভিন্ন সময়ত ভাৰত চৰকাৰ, RGI, অসম চৰকাৰ, NRC কৰ্তৃপক্ষক আমি অৱগত কৰি আহিছিলোঁ যে যিসকলৰ নাম ইতিমধ্যে NRCত আহিছে তেওঁলোকক আই কাৰ্ড দিব লাগে, যিসকলৰ অহা নাই তেওঁলোকৰ হিয়াৰিং প্ৰচেছটো, আপিল প্ৰচেছটো ষ্টাৰ্ট কৰিব লাগে। কিন্তু আমাৰ কথাখিনি তেওঁলোকে শুনা নাই। তেওঁলোকক আমি বাৰে বাৰে আবেদন কৰাৰ পিছত জমিয়ত উলামা হিন্দ, ষ্টেট জমিয়ত, আনফুছ সাহাব, আমছু আমি একেলগে কৰাৰ পিছতো তেওঁলোকে নুশুনাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত এটা আবেদন কৰিছিলোঁ আমছুৰ ফালৰ পৰা আৰু জমিয়ত উলামা হিন্দৰ ফালৰ পৰা আমি আবেদন কৰিছিলোঁ আৰু আবেদন মতে আজি দুজনীয়া বিচাৰপীঠত শুনানি হৈছে আৰু ইতিমধ্যে শুনানিৰ পিছত আমাৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল, ইন্দ্ৰজয় সিং, ফয়জাল আইবি চাহাবে যুক্তি প্ৰদৰ্শন কৰিছে আৰু তেতিয়া যুক্তি প্ৰদৰ্শনৰ পিছত এটা কথা সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰ, RGI, অসম চৰকাৰ, NRC কৰ্তৃপক্ষ আৰু তেওঁলোকক ইতিমধ্যে নোটিছ জাৰি কৰিছে যে কিয় কি কাৰণত আজিলৈকে প্ৰায় দীঘলীয়া সময় হৈ যোৱাৰ পিছতো তেওঁলোকক যিসকলৰ নাম NRCত আছে তেওঁলোকৰ আই কাৰ্ড দিয়া হোৱা নাই আৰু যিসকলৰ নাম NRCত অহা নাই তেওঁলোকৰ ৰিজেকশ্যন স্লিপ দিয়া হোৱা নাই, এই লৈ তেওঁলোকক নোটিছ জাৰি কৰিছে আৰু আমি আশাবাদী যে নিশ্চিতভাৱে যিসকল মানুহৰ নাম NRCত আহিছে তেওঁলোকে আই কাৰ্ড পাব আৰু যিখিনি নাম অহা নাই তেওঁলোকৰ হিয়াৰিং ষ্টাৰ্ট হ'ব আৰু মহামান্য উচ্চতম ন্যায়ালয়ে এইখিনি ন্যায় প্ৰদান কৰিব আৰু সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত যিহেতু কামখিনি হৈ আছে গতিকে এই কামখিনি সুপ্ৰিম কোৰ্টৰ মনিটৰিঙতে শেষ হ'ব বুলি আমি আশাবাদী হৈ আছোঁ আৰু নিশ্চিতভাৱে মানুহখিনি এটা ন্যায় পোৱাৰ আশাৰে আচলতে আমি জমিয়ত উলামা হিন্দ আৰু আমছুৱে আজি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছোঁ।